গাইজ এতিয়া চাকি বন্তি জ্বলালো আমাৰ শ্ৰীৰামক চাই লওঁ এইটো শ্ৰীৰাম ৰাম লক্ষ্মণ আৰু সীতা তো গাইজ ইয়াত ৰাম মন্দিৰৰ লগতে আমাৰ মহাদেৱ বাবাও আছে ইয়াত চাই লওক বাবা বহি আছে ইটাতে খিচাৰি বিতৰণ কৰা হৈছে সকলোৱে খিচাৰি খাই আছে আমাৰ দীপক ভাইও আছে বুট খাই কিয় লুক আৰু কিয় তই ইমান লাজ ৰেপ চেপ কৰিছি নেকি তো तो गाइस वेलकम बैक टू माय न्यू वीडियो। तो कैसे हो आप लोग आशा करूँ आपलोके भाले आछे। तो आज हल 22 জানুৱাৰী 2024 आज हल आमार अयोध्यात राम मंदिर तुम अयोध्या নহয় अयोध्या कबाও নেজানে নেকি गजब बेइज्जती है उद्বোধনী करब ने आरु আজি आमार गाँव माने आमार जोनखन गाँव মই যত থাকো তাতেও এটা राम मंदिर আছে। तो তাতেও आमार আজি पूरा খিচাৰি খুৱাব কিবা কৰিব নাম ধৰিব। তো আমি এতিয়া তাত যাম আপোনালোকক দেখুৱাম তাৰ পৰিৱেশ কেনেকুৱা হৈ আছে কি আছে। আৰু গাইজ এতিয়া পুৰা দিনৰ 12টা বাজিল কাৰণ মই কালি ৰাতি 3টাত বাগাত দিছোঁ মানে পুৱা ৰাতি বাগাত দিছোঁ 3টা বজাত আৰু এতিয়া 12টা বাজিছে উঠতে। তো কই না ইগলা হৈ থাকে উঠাতে ৰাতি দেৰি হয় উঠাতে ৰাতি দেৰি নহয় राति बागात दिवते देरी है पुआ उठते देरी है। तो कि कम आर एगलाहान। तो इतना बोलक आम जाऊँ ताते मुख चुख धुई ना अपना देखे बोलक बोलक गाइस। तो गाइस इतना मैं राम मंदिर जाम बुली पूरा साजी काची ओलाई ललो गा पा धुई और मैं यहाँ पिंधिसो आमार पारम्परिक ड्रेस माने आमार ट्रेडिशनल ड्रेस आमार पूर्वपुरुषসকলে এই ড্ৰেছ পিন্ধি আহিছিল মানে আহি আছে এতিয়াহে পুৰা লং পেণ্ট চাৰ্ট এইবিলাক আহিছে কিন্তু আগতে এইবিলাকে আছিল গামোচা ওপৰত গামোচা তলত গামোচা। তো আজি যাম এনেকৈ ৰাম মন্দিৰত যাম এতিয়া চাকি জ্বলাম। আৰু তো গাইজ এতিয়া পুৰা মই ওলাই আহিছোঁ আৰু এয়া চাওক আমাৰ এয়া কলগছ পুতি দিছে আৰু এয়াও চাওক কলগছ সকলোৱে কলগছ আজি মানে আজি আমাৰ ৰাম আহিব আজি পুৰা সকলোৱে দেৱালী কৰি দিছে। तो এটা চাই থাকক আমি যাই আছো রাম মন্দির। তো চলো গাইস এতিয়া আমাৰ হৰিজনী দিয়ে দিলে আৰু এইটো আমাৰ ৰাম মন্দিৰ এইটো ৰাম মন্দিৰ। তো এতিয়া যাই আছো আমি গাইস চলো ওচৰক লগি যাওঁ তাৰপিছত দেখাইছো গাইস এতিয়া চাকি বন্তি জ্বলালো ধূপ জ্বলালো আৰু আমাৰ শ্ৰীৰামক চাই লওঁ এইটো শ্ৰীৰাম ৰাম লক্ষ্মণ আৰু সীতা আমাৰ অঞ্চলত ৰাম মন্দিৰ নাইয়ে আৰু এতিয়া আমাৰ বৰ্মা আৰু এয়া কি কম এতিয়া আমি যাওঁ অলপ সাইডত। তো বলক গাইজ মই ধূপ আৰু এইটো বৰ্মা এতিয়া অলপ সাইডত যাওঁ এতিয়া ৰাম মন্দিৰৰ ভিউ খাই মানুহ চক নাই তাবাই। তো গাইজ ইয়াত ৰাম মন্দিৰৰ লগতে আমাৰ মহাদেৱ বাবাও আছে এয়া চাই লওক বাবা বহি আছে আৰু ইফালে ৰাখল বাবা আছে আৰু ইয়াতে কিবা ভগৱান আছে নাজানো কি ভাই দুনিয়াৰ ভগৱান আমাৰ ইয়াত আচ্ছা। তো এতিয়া ইয়াত ধূপকেইডাল দিওঁ আৰু বলক। তো গাইজ এতিয়া ইয়াতে প্ৰসাদ বিলাব আৰু খিচাৰি বিলাব এতিয়া ঘৰত যাওঁ কাপোৰ হ'লে আহোঁ আৰু একবাৰ চাই লওক ভিউটো এয়া চাই লওক দুনিয়াৰ মানুহ অধাচাৰ কি ক'ম আৰু। তো এতিয়া বলক ঘৰত বলক কাপোৰ হ'লে আহিছোঁ ছাবস্ক্ৰাইব কৰিব আকৌ ছাবস্ক্ৰাইব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি গাইজ মই এতিয়া কাপোৰ হ'লে আহোঁতে মোৰ দেৰি হ'ল এতিয়া সকলোৱে প্ৰসাদ চসাদ লৈ ঘৰকে যাব ধৰিছে খিচাৰি বা কিতে দিয়ে। তো যাই আছোঁ এতিয়া যেতিয়া নিদিলেও কথা নাই খাব নাপালেও কথা নাই একো নাই খাবা আহিছোঁ কিন্তু খাব নাপালেও কথা নাই আৰু ঘৰতো খিচাৰিয়ে আছে মাই ৰান্ধি আছে যাই কিনে ভিডিঅ'টো দেখাম যদি বিশ্বাস নকৰে না কি ক। তো বাদ দিয়ক ইগলা এতিয়া আমি যাম মন্দিৰটোৰ একবাৰ চাৰিওটাৰে মানে গোটেই চাৰিওফালে দি 360 ভিউ এটা দেখাম। তো বলক গাইজ এতিয়া খিচাৰি বিতৰণ কৰা হৈছে সকলোৱে খিচাৰি খাই আছে আমাৰ দীপক ভাইও আছে বুট খাই কিয় লুক আৰু কিয় তই ইমান লাজ ৰেপ চেপ কৰিছি নেকি তো। তো গাইজ চক একবাৰ আৰু এবাৰ দেখাই দিছোঁ আমাৰ দীপক ভাই এইবাৰ ভালকৈ উঠছি এইগিলা কি গাছ আছিল বটনা পকৰি
পকৰি ডুম্বৰু নহয় তাৰে আগত ডাল ডাল পাউৰাৰ বাগদলা দি থওঁ আহত নেকি এইটো ৰাম মন্দিৰ বাহিৰৰ পৰা এনেকুৱা দেখি আৰু এইখানি মোৰ মাটি গাইছ এই বাই যি দেখছি এখানে মোৰ মাটি আছে আৰু পুৰা এতে আপিৰ কথা কৈ আছে গোটেই মাহানে সব আপিৰ ধান্দা বেলেগ একো নাই আহাৰ शर्म करो भगवान से डरो भोसड़ी वालों भगवान से डरो कुछ अच्छा करो लाइफ में और बाकी इफले सब एदी मन्दिरটো চাৰিৰমুখে একবাৰ দেখাই দিওঁ আপিৰ ধান্দা এডলা গাছ এটো চাকি বন্তি জ্বলাই আৰু এখনি এডলা বট গাছ এটো নাম মন্দিৰ ইয়াতে পুৰা চাকি বন্তি আছে আৰু ইয়াতে আমি ক্ৰিকেট খেলোঁ এতিয়া নেখেলোঁ আগতে খেলিছিলোঁ এতিয়াতো ডাঙৰে হৈছে এইবিলাকত মনে নালাগে তো বাকী চাই লওক ৰাম মন্দিৰটো বেকফালৰ পৰা তো আমাৰ দাউকা আহিছে বাইক লৈ ক'তবা যায় তো গাইছ আজি দেখাই দিলোঁ আপোনালোকক আমাৰ গাঁৱৰ ৰাম মন্দিৰ মানে আমাৰ এই অঞ্চলত ৰাম মন্দিৰ নাইয়ে আমাৰ গাঁৱতে আছে তো সেইভাবে দেখাই দিলোঁ আপোনালোকক তো আজি হ'ল 22 জানুৱাৰী আজি অযোধ্যাতো ৰাম মন্দিৰটো উদ্বোধন হৈছে তো গাইছ আজিৰ এই ভিডিঅ'টো এইখিনিলৈয়ে আছিল তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব তো এতিয়া বাই বাই গাইছ পিছত লগ পাম নেক্সট এটা ভিডিঅ'ত